গাইজ কি খবৰ আপোনালোকৰ আৰু বহুত মাহৰ মূৰত মই মোৰ চেনেলটো ষ্টাৰ্ট কৰিছোঁ ব্লগ আৰু মই কালি চৌৰিয়ক কৈছিলোঁ যে মই ব্লগ এটা বনাম কাৰণ বহুত দিন হৈয়ে গ'ল মই ব্লগ বনোৱাই নাই সি মোৰ চেনেলটোত বনাই আছিলে যি টি দেখাব লাগে আপোনালোকক দেখুৱাই আছিলে কিন্তু মই বনোৱা হোৱাই নাছিলে সেইটো কাৰণে ভাবিলোঁ আপোনালোকক যে ময়ো পধাৰি দিওঁ মোৰ চেনেলটোত কাৰণ হৈ গ'ল আৰু এতিয়া বহুত দিন ৰেষ্ট ল'লোঁ বহুত দিন কিবা হ'ল হৈ গ'ল সেইটো কাৰণে ভাবিলোঁ ব্লগ এটা বনাওঁ আৰু সেইটো কাৰণে আজি ষ্টাৰ্ট কৰি দিলোঁ এইফালে আমাৰ গুংজুক ধুনীয়াকৈ লৈ আছে মায়ে গুংজু গাইজ ডাঙৰে হ'লগৈ ইভা মানে ডাঙৰে হ'লগৈ আপোনালোকৰ যোনটো ভাল লাগে মৰমত মাতিবলৈ সেইটোৱে মাতিব গুংজু মাতিলে গুংজু মাতিব ইভা মাতিলে ইভা মাতিব যোনটো মৰমত আপোনালোকৰ নিজৰ নাম দিব মন গ'লেও নাম দিব পাৰে মাতিলেই হৈছে আৰু তাই চাওঁতে এতিয়া জুলাই 15 হ'ব জুলাই 15ত 4 মাহ হ'বগৈ গাইজ এইয়া আমাৰ ভাইটিয়ে আজিকালি কিমান ধুনীয়াকৈ কাম কৰিব জানে নিজে ভাত খাই নিজে বাচন চাচন ধুই ধুনীয়াকৈ থাকে কোনোবা যদি ছোৱালী আছে কণ্টেক্ট কৰিব ক'মনে নে বুকিং হৈ আছ হা আগতে গাইজ কয় নাই কণ্টেক্ট কৰিব পাৰিবা এতিয়া নাজানো বুলি কিয় ক'লে এইটো কিয় কি ৰহস্য কমেণ্ট কৰি জনাওক এইফালে আমাৰ গুঞ্জু আৰু আপোনালোকে চাগে চাবলৈ কিমান এক্সাইটেড হৈ থাকে তাই মুখখন দেখুওৱা কৈ থাকে দেখাম গাইজ টেনশ্যন নল'ব আৰু এইফালে গুঞ্জুলে হেনো কিবা এটা গিফ্ট লৈ আহিছে বাবা পাপাই তোমালৈ কি আনিছে চাব এতিয়া চাব পৰা হৈছে নহয় চাব ये पापा क्या लेके आया है मेरे गुंजू के लिए क्या लेके आया है ये चीज আৰু গাইজ এতিয়া আহি গ'লোঁ ওলাই অকণমান গুঞ্জুক আইতাকৰ ওচৰত থৈ আহিলোঁ আৰু থৈ আহি এতিয়া মই অলপ ওলাই আহিছোঁ কাৰণ গাইজ আমাৰ ঘৰটো বনাই এতিয়ালৈকে কমপ্লিট পূৰা হোৱাগৈ নাই মানে হৈ গ'ল আমি সোমাই থাকিব পাৰোঁ ঘৰটোত থাকিলোঁ দুদিনমান আৰু কিন্তু পূৰা কমপ্লিট হৈ যোৱাগৈ নাই কাৰণ আমাৰ পচন্দ মতে সৰু সৰু বস্তু প্ৰতিটোৱে বনাই আছোঁ আৰে বাবা ৰে তাৰপিছত বনাই আছোঁ আৰু সেইটো কাৰণে এতিয়া কিবাকিবি মিস্ত্ৰী লগাই আছোঁ যে নট চট কিবাকিবি দৰকাৰ হৈছে কিবাকিবি বস্তু দৰকাৰ হৈছে সেইবোৰ এতিয়া কিনিবলৈ আহিছোঁ আৰু এতিয়া কিনি ঘৰত যাওঁ নতুন ঘৰত গৈও মোক ফুল চুল কিবাকিবি ঠিক কৰিব লগা আছে ফুলবিলাকৰ প্ৰটিন চটিন দিব লগা আছে সেইবিলাক দোকানলৈ গৈও প্ৰটিন চটিন কিনি আনি ফুলবোৰ ঠিক কৰোঁ কিবা এটা কওঁ এতিয়া মই ব্লগ বনালোঁ যে সেইকাৰণে একোৱে নামাতে আমাক নহয় একো নামাতে নহয় মানে আমি যোনটো মতে হোম টুৰ দিব বিচাৰিছোঁ যদি সেইটো হৈ নুঠে হোম টুৰটো দি ভালটো লাগিব সেইকাৰণে মানে এনেকুৱাকৈ বনাম মানে হোম টুৰটো চাবলগীয়া হ'ব আৰু এবাৰ চালে নহ'ব হোম টুৰৰ যোনটো ভিডিঅ' দিম সেইটো মানে 2-3 বাৰ চালেহে শান্তি লাগিব সিহঁতি এইটো লগালে সিহঁতি সেইটো লগালে আমিও লগাব পাৰোঁ দেখোন এইটো আমিও কৰিব পাৰোঁ সেইটো এটা ফিল কৰাই দিম মানে আপোনালোকক আৰু সেইটো ফিল কৰাই দিব দিয়াৰ পিছতহে আমাৰ অকণমান শান্তি লাগিব তেতিয়াহে আপোনালোকে হোম টুৰ পাব সেইটো যেতিয়া হোম টুৰটো পোৱাৰ পিছত মানে আপোনালোকে ফ'ল' কৰিব লাগিব আমাৰ ঘৰটো মানে সেইটো বস্তু লগাম দেই আমিও লগাম আমিও কৰিম সেইটো লাগে ন ফ'ল' এইয়া ফুল সজাই আমাৰ ঘৰত একেই হোৱা নাই ফুলে আহিলে গাইজ এতিয়া আহি গ'লোঁ পূৰা ফুলৰ টাব চাব বা এইবিলাক প্ৰটিন চটিন এইবিলাক ল'বলৈ আৰু এতিয়া লৈ আছোঁ এইবিলাক আৰ্টিফিচিয়েল ফুলবিলাকো আজিকালি ভাল লাগে সেইকাৰণে চাই আছোঁ প্ৰাইচবোৰ কিমান গাইজ এইটো চাওক অৰিজিনেল লাগিছেনে কিন্তু নহয় আৰ্টিফিচিয়েল হয় কিন্তু কিমান ধুনীয়া চাওক তেনেকুৱা এটা ল'ম বুলি ভাবিছোঁ ঘৰৰ কাৰণে সজাই থ'বলৈ টাব এটাত ভৰাই এইখিনি বস্তু লৈ গাইজ পাই গ'লোহি এতিয়া ঘৰ মানে নতুন ঘৰ আৰু নতুন ঘৰত এতিয়া কাম চলি আছে আৰু যোনখন আমাৰ চেণ্টাৰ টেবুল এখন বনাইছিলোঁ নতুন ঘৰত গড়বড় কৰিছিলে এতিয়া আকৌ খুলি পেলাই ভালকৈ বনোৱা হৈছে এইখন আছে গাইজ আমাৰ চেণ্টাৰ টেবুল যোনখন আমাৰ চোফা থোৱা ওচৰত যে থ'ব হেনো থ'ম সেইখন হয়নে সেইটো আছিলে আৰু কেনেকৈ বেয়া হৈ গৈছিলে কিনাৰত লগাই দিম ফুলি গৈছিলে কেলে ফুলিছিলে মিস্ত্ৰী আঠাটো লগা নাছিলে না আঠাটো বেলেগ ইউজ কৰিছিলে বেলেগ আঠা ইউজ কৰিছিলে সেইটো কাৰণে লগা নাছিলে বেলেগ আঠা ইউজ কৰিছিলে সেইটো কাৰণে লগা নাছিলে এতিয়া আকৌ এটা বেলেগ আঠা আনিলে এতিয়া এইটো লগাই থোৱা আছে ধুনীয়াকৈ তাৰপিছত টেপটো খুলি দিম তাৰপিছত ধুনীয়াকৈ ভিতৰত থ'ম আৰু এইফালে আমাৰ কাছহঁত কেতিয়াকৈ উচ্ছেদ হ'ব ঘৰ উচ্ছেদ কেতিয়া হ'ব আজি দিম বুলি কৈছিলে নটিচ দিব সিহঁতৰ ঘৰ উচ্ছেদ হ'ব
আৰু হেতি কলৈ যাবাগে বাংলাদেশ এই পিছফালে এতিয়া বস্তুবোৰ আকৌ উলিয়াই মই চাইছোঁহি মানে মোৰ এটা স্বভাৱ আছে বস্তুবোৰ কিনো তাৰপৰা বহুত টাইম চাই থাকোঁ ভাল আনিলোঁ নে বেয়া আনিলোঁ নে এইবিলাক আনিলোঁ চাওক এনেকৈ ওলমাই থ'বলৈ পূৰা ৰিয়েল লাগিছে নে গাইছ আৰু এইবোৰ আনিলোঁ এইবোৰ দুজোপা আছে এনেকুৱা পূৰা ৰিয়েল লাগিছে চাওক আৰু এইটো গিফ্ট পালোঁ দাদাজনে গিফ্ট দিলে আৰু এই দুটা ডাঙৰ টাব আনিলোঁ টাবকেইটাত এতিয়া ফুল ৰুব লাগিব এটা টাব আনিছোঁ এইজোপাৰ কাৰণে এইজোপা তেতিয়া দেখিবলৈ এনেকৈ ধুনীয়া লাগিব ন এনেকৈ ফুল ৰুলে এই আপোনালোকে হোম টুৰটোৰ কাৰণে ৱেইট কৰি থাকক দেই বিচনা চিচনা চব পাৰি বেডশ্বীট চেডশ্বীট পাৰি চব ৰেডি কৰাৰ পিছতো আকৌ এতিয়া আঁতৰাই ইয়াত এতিয়া বস্তু বহাবলৈ আছে ইয়াত এতিয়া বস্তু বহাম আৰু ঘৰৰ কাম চলিয়ে আছে ভিতৰৰ কাম ইমানেই থাকে নহয় কি ক'ম আপোনালোকৰ ভিতৰৰ কাম খতমেই নহয় কিয় গম নাপাওঁ ভিতৰৰ কাম ভিতৰৰ কাম চলিয়ে থাকে আৰু এইফালে আমাৰ মিস্ত্ৰী দাদা লাগিয়ে আছে একমাহ ধৰি লাগি আছে আৰু এমাহ আছে চাগে আৰু 2 মাহ লাগিব আৰু গাইছ আহি গ'লো এতিয়া নতুন ঘৰৰ পৰা মানে মাৰ ঘৰলৈ এতিয়া মাৰ ঘৰত আছোহি আৰু গ'ল আমাৰ বৌ আৰু এইফালে পুৰা মোমায়েকে ভাগিনীয়েকক লৈ আছে ডাঙৰ মোমায়েকে ভাগিনীয়েকক লৈ আছে এই অৱস্থা চাওক কি অৱস্থা ৰোজ গাইছ এতিয়া বাজিছে কিমান 11:35 হৈছে মানে 11:30 বাজি গৈছে এতিয়ালৈকে ছোৱালী খোৱা নাই আৰু চকুত টোপনি 1%ও নাই শুই আছে হে ল'ৰা ছোৱালী হোৱাৰ পিছত কৈ দিয়া হওক লাইফটো কেনেকৈ চেঞ্জ হয় বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থকালৈকে ঠিকেই থাকে তাৰপিছত যেতিয়া ল'ৰা ছোৱালী হৈ যাব বিয়া হৈ যাব তাৰ পিছৰ লাইফটো কি অৰিজিনেল লাইফ ন হে বেলেগ আৰু বুজাই দিবা গাইছ ল'ৰা ছোৱালী হোৱাৰ পিছত কি অৱস্থা হয় বাপেকবোৰ অলপ পেটুৱা হয় মাকবোৰ অলপ পেটুৱা থাকেই আগতে লাহে লাহে প্ৰচেচিঙত খিনাই সেইটোতো দেখা বস্তুটো আৰু ৰিয়েল বস্তুটো কি হয় মানে আমাৰ দুটাৰ মাজত কি হ'ল অকণমান তাই মাইকী মহিলা হৈ ফাৰ্ষ্টত তাই বুজাই লওক কি হ'ল যেতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে তেতিয়াও বহুত ইমান চলে বহুত বেয়া লাগে ফেনৰ চাউণ্ড কেনেকুৱা যেতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে তেতিয়াও বহুত বেলেগ থাকে মানুহৰ মানে লাইফটো ছোৱালী মানুহৰ লাইফটোৰ কথা কৈছে ল'ৰা মানুহৰটোতো মোৰ এক্সপিৰিয়েঞ্চ নাই মই ছোৱালীটোৱে জানো বহুত বেলেগ থাকে তেতিয়া মানে অকল নিজৰ লগত কথা মানে নিজে কি কৰিছোঁ কি খাইছোঁ কি পিন্ধিছোঁ ক'ত গৈছোঁ এইটো চব নিজৰ লগত কথা নিজৰ মানে তাৰপৰা যেতিয়া বিয়া হৈ যাওঁ তেতিয়াও অলপ বেলেগ হৈ যায় তেতিয়া আকৌ মানুহটো আহি যায় মানুহটোৰ লগত মানুহটোৰ ঘৰখনো আহি যায় নিজৰ ঘৰখনটো থাকেই তাৰপৰা আকৌ মানুহটোৰ ঘৰখনো আহি যায় মানুহটোৰ ঘৰখনৰ লগত মই এডজাষ্ট হ'ব পাৰিম নে নোৱাৰিম বা কি হ'ব কি নহ'ব সেইবিলাক টেনশ্যন সেইটো এটা আহি যায় তাৰপিছত আহে প্ৰেগনেঞ্চি টাইমততো মোৰ ভগৱানৰ কৃপাত মানে গাইছ ইমানেই ধুনীয়া প্ৰেগনেঞ্চি গ'ল মোৰ হেৰিটো মানে মেণ্টেলি নকওঁ হা কিন্তু মানে মোৰ স্বাস্থ্যটো যোনটো ফিজিকেলি মানে মোৰ বহুত ধুনীয়াকৈ গ'ল কিন্তু মেণ্টেলি মই বহুত প্ৰেছাৰ পালোঁ আৰু সেইবোৰ বেলেগ কথা সেইবিলাক পাৰ্চনেল কথা আৰু যোনটো মানে ফিজিকেলি মই বহুত ধুনীয়াকৈ গ'লোঁ কাৰণ মোৰ ভগৱানৰ কৃপাত মানে একো নহ'লেই মানে বমি চমি ভাৱ বা তেনেকুৱা একো নহ'ল কিন্তু প্ৰেগনেঞ্চি লাইফটো যোনটো জাৰ্ণি হয় প্ৰেগনেঞ্চি যোনটো আছিলোঁ মই মানে ইমানেই মিছ কৰোঁ মই কাৰণ বহুত ধুনীয়াকৈ গ'ল কিন্তু মেণ্টেলি নগ'ল গাইছ আৰু এতিয়া বৰ্তমান চিটুৱেশ্যনটো কম আৰু প্ৰেগনেঞ্চিটো ক'লোৱে ধুনীয়াকৈ গ'ল আৰু তাৰপিছত আহি গ'ল অপাৰেশ্যন C-section মই ভাবি আছিলোঁ মই নৰ্মেল ডেলিভাৰী কৰিম কাৰণ নৰ্মেল ডেলিভাৰী কৰিলে পেটত চিনটো নাথাকিব কষ্ট হ'ব বহুত কষ্ট হয় কিন্তু পেটত চিনটো নাথাকিব কাৰণ মই আছোঁ এইটো লাইনত আৰু তাৰপিছত ভাবি আছিলোঁ নৰ্মেল ডেলিভাৰী কিন্তু নৰ্মেল ডেলিভাৰী গাইজ নহ'ল এণ্ড মুভমেণ্টত ডক্টৰে ক'লে যে C-section হ'ব লাগিব সেইটোতো নিজক মানে বুজাবলৈ বহুত টাইম লগা হয় মানে যোনে কৰিছে তেওঁলোকে গম পাইছেই চাগে কাৰণ অপাৰেশ্যন এটা পেট এটা কাটি দিয়াটো বহুত ডাঙৰ এটা সাহস হ'ব লাগিব মানে লাগিলে সেইটো কাটি থাকোঁতে গম পাওক বা নাপাওক পিছৰখিনিটো মেইন হয় আৰু নিজক প্ৰিপেয়াৰ কৰোঁতে বহুত টাইম লাগিছিলে কিন্তু তেতিয়া ডক্টৰে কৈ দিলে যে তুমি C-section কৰিবই লাগিব নহ'লে নৰ্মেলত কিন্তু তুমিও কষ্ট পাবা বেবীও কষ্ট পাব সেইটো কাৰণে তাৰপিছত আহি গ'ল প্ৰেগনেঞ্চিৰ পিছত বেবীৰ টেনশ্যনো লগতে মানুহটো নিজৰ ঘৰখন মানুহটোৰ ঘৰখন
আৰু লগত বেবী তাৰপিছত আহি গ'ল বেবীৰ টেনশ্যন সেইটো কাৰণে বেবীটোৰ কাৰণে আকৌ মই ভাবিলোঁ নাই এইটোতো সম্ভৱ নহয় সেইকাৰণে পেটটো ফালিবই লাগিব আৰু সেইটো কাৰণে আকৌ চি ছেকশ্যনৰ সিদ্ধান্তটো ল'লোগৈ লাষ্টত কাটি থাকোঁতে একো গম নাপায় দেই কিন্তু বেজীটো দিওঁতে যে মাই গড মোৰ যে ফাটি গৈছিলে মই কেনেকুৱা চিঞৰিছোঁ এনেই চিঞৰিছোঁ কান্দিছিলোঁ মানে বহুত বিষায় তাৰপিছত বেজী চেজী দি এইবিলাক তাৰপিছৰখিনি গমেই নাপাওঁ কাটিছে কি কৰিছে একো গম নাপায় বহুত দেৰিলৈকে অকৰা হৈ থাকে আৰু এতিয়ালৈকে মোৰ সেই কটা জেগাখনৰ তলপেটটোত মানে কটা জেগাখিনি নহয় তাৰ ওপৰৰ জেগাখিনি এতিয়াও অকৰা হৈ আছে মোৰ তাৰপিছত লাহে লাহে চেঞ্চ অহাৰ পিছতহে গম পাওঁ গাইছ কেনেকুৱা এটা বিষ হয় সেইটো নেক্সট লেভেল মানে এইটো মানে বহুত বেলেগ এটা এক্সপিৰিয়েঞ্চ তাৰপিছত বহুত চেঞ্জ হৈ যায় টোপনি ক্ষতি গাইছ মোৰ হাতখন দেখি আপোনালোকে গম পাইছে চাগে নেল পলিচ লগাবলৈ সময় নোহোৱা হ'ল আগতে মোৰ হাতৰ নেল পলিচ এনেকৈ নাথাকেই মানে অকণমান এৰালে মই কেইদিনমানৰ পিছত লগায়ে দিওঁ মানে এতিয়া এনেকুৱা হৈ গ'ল নেল পলিচখিনি লগালেও শুকাবলৈ পাবনে নাপায় বা আকৌ তাই সাৰ পাই যাব টোপনি কৰি থাকিলেও লগালে কি হ'ব কেতিয়াবা সাৰ পাই যায় আকৌ ল'ম আকৌ বেয়া হৈ যাব সেইটো কাৰণে এনেকেই আছে মানে একো নিজক লৈ মানে একো ভাবিবলৈ নোহোৱা হৈ গ'ল আৰু প্ৰেগনেঞ্চিত মোৰ মুড চুইং নহৈছিলে অকণো 1% নহয় মানে মই যেনেকুৱা ছোৱালীজনী তেনেকৈয়ে থাকোঁ কিন্তু চি ছেকশ্যনৰ পিছত মোৰ হৰমনখিনি এতিয়াহে খেলি মেলি হৈছে নেকি তাৰ আগত অকল হোৱাই মোক নাছিলে এতিয়া বৰ্তমান কেইদিনমান হ'ল মাইকী মানুহ এজনীৰ লগত থাকোঁ গতে লাগে আগতে প্ৰেগনেঞ্চিত মই ছোৱালী এজনীৰ লগত থাকোঁ গতে লাগে বা বিয়াৰ পিছতো মই ছোৱালী এজনীৰ লগত এতিয়া মানে এনেকেই বকে আৰু মই জানো সেইজনী তাই নহয় লেতেৰা বকে মানে আগতে মানে গালি পাই আগৰকেইটা পাৰি সহ্য কৰিলোঁ এতিয়া মানে মাইকী মানুহে পাই ঐ তই পানীখিনি সেইটো কৰিলি ঐ তই সেইটোতে এই হাতৰ মানে তাই বস্তুটো পেলালে মোৰ গাতহে দুখিনিয়ে এক্সাম্পল দিছোঁ মানে সেই তেনেকুৱা টাইপৰ অজীৱ গৰীব মুড চুইং এটা চলি থাকে সেইটো মই বুজি পাওঁ মই আঁতৰি দিওঁ মই পলাওঁনে সেই টাইমখনত মই আঁতৰি দিওঁ কাৰণ মোকে বকিব বেলেগৰ লগত মুড চুইং নেখেলে অকল মোৰ লগতে মোকে যায় বেলেগৰ লগত কাজিয়া নকৰে এতিয়া লাহে লাহে তাইক বুজাইছোঁ তই কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰ ভাল হ'ব আৰু এতিয়া পৰিস্থিতি মানে আমাৰ একদম সাংঘাতিক বেলেগ কথা চিন্তা কৰিবলৈ নাই কেনেকৈ ছোৱালীজনীক ডাঙৰ কৰোঁ বা কেনেকৈ এতিয়া এনেকুৱা হৈ গ'ল মানে যে বেলেগ একো মানে বেলেগ চিন্তা নাহেই মানে অকল ছোৱালীজনীৰ কথাই ছোৱালীজনী কেনেকৈ আছে তাই যেন ভালকৈ থাকক অকল সেইটোৱে মানে কিবা এটা ক'ৰবালৈ গ'লেও তাইৰ কথাই কিবা খালেও তাইৰ কথাই কি শুলেও তাইৰ কথা ক'তনো শুব পাৰিছোঁ মই শুবলৈতো পোৱাই নাই দুদিন এদিন মাজত যদি অকণমান শুব পাওঁ তাৰপিছত আকৌ পিছদিনাখনৰ পৰা একেই হৈ যায় শুবই নাপাওঁ চব বাদ দি দিয়াই হৈ গৈছে মানে ইউটিউবত ইয়াৰ আগতো মাহত আমি 2টা ভিডিঅ' দিছোঁ তেতিয়াহ'লে ভাবক কেনেকুৱা এটা পৰিস্থিতি চলি আছে ব্লগ এটা বুলি ক'লে সহজ নহয় মোৰ মতে মানে প্ৰেগনেঞ্চিটো ইমান টান নহয় বা অপাৰেশ্যন কৰি অহাটো বাৰু টান হয় দেই এইটো নকওঁ টান নহয় বুলি কিন্তু যোনটো মানে ল'ৰা ছোৱালী তোলাৰ কামটো বহুত টান হয় তাৰ পিছৰখিনিহে বহুত কষ্ট হয় মানে ল'ৰা ছোৱালী তুলি তালি ডাঙৰ কৰাটো বহুত কষ্ট আৰু মোৰ মা নথকা হ'লে যে গাইছ মই কেতিয়াও মানে এইটো সম্ভৱেই নহয় কাৰণ এতিয়া মায়ে 4 মাহ হৈ গ'ল ইমানেই কষ্ট কৰি ছোৱালীজনীক চাইছে মই এতিয়া ক'ৰবালৈ গুচিও যাব পাৰোঁ কাৰণ ভিডিঅ' কাম থাকে ভিডিঅ' এটা কৰিবলৈতো মই বাহিৰলৈ ক'ৰবালৈ যাবই লাগিব সেইটো বনাবলৈ গ'লেও মায়ে চাই দিব মায়ে চাই থাকে আৰু মা নথকা হ'লে মোৰ চাগে ইমানখিনি মই মানে ঘৰতে সোমাই থাকিব লগা হ'লহেঁতেন বেলেগৰ হাতত দি থৈ যাব নোৱাৰোঁ মানে এটা মাকৰ হাতত দিব পাৰি কেলে মাকে ডেডিকেটেড মানে ছোৱালীজনীক দিছোঁ যেতিয়া মানে যদি ধৰিবলৈ দিছোঁ তাইৰ ওপৰতে মানে বেলেগ বাহিৰৰ চিন্তা নকৰে অকল তাইৰ লগতে ফ'কাছ হৈ থাকে গাখীৰ লাগে চাগে এইটো লাগে চাগে সেইটো লাগে সেইটো কাৰণে মানে সাহসেদি দি থৈ যাব পাৰি আৰু তেনেকুৱা মানে এহেঁতৰ মাকৰ গুৰিত দি থৈ যাব পাৰি আমাৰ মা গুৰিটো পাৰিলোহেঁতেন কিন্তু আমি থাকোঁ গাঁৱৰ জেগাত আমাৰ ঘৰত যোন মানুহ আহি থাকে মায়ে বিচনাতে কেঁচুৱা থৈ পটককৈ খুৰীটোৰ লগত কথা পাতিলে আমাৰ মায়ে যদি কথা পাতে পাহৰি থাকে মানে কথা যদি ষ্টাৰ্ট হ'ব শেষ কেতিয়া হয় গম নাপায় মানে কথা কৈয়ে থাকিব আপোনালোকে ভিডিঅ'বোৰ জানেই মাক জাষ্ট কুইক এটা দিব লাগে মায়ে কৈ থাকিব ল'ৰা ছোৱালী পাহৰি থাকিব আকৌ মনত পৰিব আমাৰ ঘৰত মানে গাখীৰ উঠালে গাখীৰ পৰেই মায়ে যদি গাখীৰ উঠাই দিয়ে পৰি যায় হয়নে সেইটো কাৰণে মানে চবতকৈ মোৰ ভয়টো বেছি ন এইবাৰ প্ৰথম হৈছে এতিয়া এক্সপিৰিয়েঞ্চ হৈ গ'ল ছেকেণ্ড প্ৰেগনেঞ্চি কেতিয়া হ'ব সেইটোৱে আছিল আমাৰ জীৱনৰ এইকেইদিনৰ 2 মাহ ভিডিঅ' দিব পৰা নাই একেবাৰে বেয়া অৱস্থা ব্লগ এটা আৰু এটাই ক'ম যোনজন এতিয়া ছোৱালী হৈ আছে
ছোৱালীৰ লাইফটো ধুনীয়াকৈ জীয়াই লোৱা, কাৰণ যেতিয়া মাক হ'বা তেতিয়া নিজক পাহৰি যাব লগা হৈ যাব, এনেকুৱা চিটুৱেশ্যন আহি যাব। কিন্তু গাইজ মই নিজক নাই পাহৰা, নিজক মই আকৌ ধুনীয়া কৰিম, মই পেট আকৌ খিনোৱাম, মই পেটডাল বয়ফ্ৰেণ্ডৰ ঘৰখন বৰ্তমান বিয়া নোহোৱালৈকে বয়ফ্ৰেণ্ডৰ ঘৰখন সুন্দৰ হৈ থাকে। বিয়া হোৱাৰ পিছত বয়ফ্ৰেণ্ডৰ ঘৰখন বয়ফ্ৰেণ্ডৰ ঘৰ হৈ নাথাকে, মানুহটো ঘৰ হৈ যায়, তেতিয়াইতো কেছটো হয় না।